justice. Uncertain about. You'll be back high. You'll be back high. হয় চাওক যোৱা 16 নৱেম্বৰ তাৰিখে আমাৰ কামৰূপ জিলাৰ চাম্পোপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আমাৰ আমচুৰ এজন নেতা তেখেতক অচিনাকি দুষ্কৃতিকাৰীয়ে ৰাতিৰ এখন প্ৰগ্ৰামত এখন ৰাজহুৱা প্ৰগ্ৰাম চলি আছে এখন স্কুলৰ সেই প্ৰগ্ৰামৰ সময়ত দুষ্কৃতিকে হানি খুচি চোকা অস্ত্ৰে হানি খুচি হত্যা কৰিছিলে। সেই হত্যা কৰাৰ আজি 10টা দিন অতিক্ৰম হ'ল, আজি 11 দিনত ভৰি দিলে। কিন্তু সেই হত্যা ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সেই অঞ্চলত আমি আমচুৱে বা সেই অঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন আমি কৰিছিলোঁ যে লোহিত হুছেইনক কোনে আৰু কি কাৰণত মাৰিলে সেই কথাখিনি স্পষ্ট হ'ব লাগে আৰু যিসকল হত্যাকাৰী আছে তেওঁলোকক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক বিচাৰ কৰি তেওঁলোকৰ এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে কোনো মানুহে আইন হাতত তুলি লৈ কোনোবা মানুহক হত্যা কৰাৰ যাতে আৰু কোনোদিন সাহস নাপায়। কিন্তু দুৰ্ভাগ্যবশতঃ আজি 10টা দিন অতিক্ৰম কৰাৰ পিছতো এজনো হত্যাকাৰীক তেওঁলোকে চিনাক্তও কৰিব নোৱাৰিলে আৰু তেওঁলোকে এৰেষ্টও কৰিব নোৱাৰিলে। সেই কথাত আমাৰ আমচুৱে আমি ধিক্কাৰ জনাইছোঁ অসমৰ পুলিচ আৰু প্ৰশাসন বিভাগক যে তেওঁলোকে ইমান ব্যৰ্থ নেকি যে সাধাৰণ এটা লোহিত মুছাহাৰীৰ হত্যাকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। ইয়াৰ কাৰণটো কি, ইয়াৰ ৰহস্যটো কি? লোহিত হুছেইন নহয়, লোহিত হুছেইনৰ হত্যাকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। আমি সেইকাৰণে আজি কেন্দ্ৰীয় সমিতিৰ আমচুৰ নিৰ্দেশ মৰ্মে আমি অসমৰ প্ৰত্যেকটো জিলাৰ DC অফিচৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ এই দাবী এটাই দাবী, আজি কোনো ধৰণৰ আৰু বেলেগ দাবী লৈ আমি আজি এই কাৰ্যসূচী লোৱা নাই। লোহিত হুছেইনৰ হত্যাকাৰীক অতি কম সময়ৰ ভিতৰতে তেওঁলোক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। এইখিনি হ'ল আমাৰ প্ৰথম দাবী। আজি যিখিনি কাম পুলিচ আৰু প্ৰশাসনে কৰিব লাগিছিল, অসম চৰকাৰে কৰিব লাগিছিলে, তেওঁলোকে ব্যৰ্থ হোৱাৰ কাৰণে সমাজত যিখিনি অপৰাধজনিত যিখিনি ঘটনা সেই অপৰাধজনিত ঘটনাবিলাকত আমি ছাত্ৰ সংগঠনে আমি দায়িত্ব ল'ব লগা হৈছে সমাজখন ধৰি ৰখাৰ কাৰণে। কিন্তু তেওঁলোকে পুলিচ প্ৰশাসনে কৰিব পৰা নাই। আৰু যেনেকুৱা ধৰণৰ আজি নাৰী সবলকাৰী বিভিন্ন